জয় কৃষ্ণ। এনেকুৱা এটা কথা দিছে যিটো কথা আপুনি নিজে পঢ়িলে আৰু ভালদৰে উপলব্ধি কৰিব। ঋষভে তেওঁ ইয়াত বৈৰাগ্যৰ কথাবোৰ মানুহৰ মুক্তিৰ বাবে দেখুৱাইছে। অৰিহণ ৰজাই নিজে কৰিব নোৱাৰে যে, ইমান কষ্ট ৰজা যে ক'লে এনেই কৰিছে তো কথা হ'ল নেকি? এতিয়া তাত স্বভাৱে কলিৰ লোক পৰম দুৰ্জন, তাতে পাই নিপতিৰ আদেশ বচন। মানুহে এনেই ব্ৰত নাপালো বুলি থাকিব, যত্ন কৰিয়ে থাকে। আকৌ যেতিয়া ৰজাই ক'লে আৰু হয় আৰু, বুজিব পাৰিছেনে? এনেই মানুহে ঠাণ্ডা দিনটোত বিশেষকৈ গা পা ধুই মণিকূট সোমোৱালৈকে 10টা 11টা বাজে। অসমীয়া মানুহ গম পাইছে, সকলোৰে নহয়। এই যে 10টা 11টালৈ যে গা পা ধুই মণিকূটত সোমোৱা, এইখিনি সময়ত তেওঁ এনেই আছেনে বাৰু? চাহ একাপ খোৱা নাইনে বাৰু? কেতিয়াবা চাহৰ লগত আন কিবা খোৱা নাইনে? কেতিয়াবা শুকান ৰুটিৰ ফটো গুচি যায়। এইটো কোৱাই নাই শাস্ত্ৰই। শাস্ত্ৰই বাৰম্বাৰ কৈ আছে, ব্ৰহ্ম মুহূৰ্তত মোৰ উপাসনা কৰিবা তুমি একদম নিৰাহাৰ, মই তাতেই সন্তুষ্ট। কিন্তু আমাৰ মানুহে ওলটা কৰি আছে গোটেইবোৰ। ভকতে সকলে পূজে ফলে ফুলে, তুষ্ট হওঁ তাকো পায়। অভকতে যদি নানা দ্ৰব্য দিয়ে, তাহাঁতৰ মূৰত সন্তুষ্টি নাই। সিদ্ধান্ত গৈছে, আপুনি মই যদি সঁচাকে ভকত হওঁ, আমি দাস। ভকত মানে কি? আমি দাস, কৃষ্ণৰ দাস। কৃষ্ণ সেৱাটো আমাক প্ৰথম হ'ব লাগিব। শুই উঠিলো, গা ধুলো, যে তাতে নুঠো, বছ ঈশ্বৰক সেৱা কৰি তাৰ পিছত দেহৰ সেৱা কৰিম। যদি প্ৰথমে দেহৰ সেৱা কৰোঁ, তেতিয়া মালিকেই হ'ব। ঈশ্বৰকচোন ডাকেহে ওলটা কৰি ল'লো। বুজিব পাৰিছেনে? আমাৰ মানুহৰ গোটেই কথাবোৰ ওলটা হিচাপে ৰজাই যেতিয়া আদেশ দিলে আৰু এই ব্ৰত চট কৰিব নালাগে, ভালে ভালে আৰু জয় কৃষ্ণ। এইখিনি মানুহ কি বুলি কৈ আছে? পৰিৱেশত দুৰ্ঘূৰ নৰকে সবে যায়, নহৈবে নিস্তাৰত সম্ভাৰ সমুদা। আৰু এটা চিষ্টেম হৈ গ'ল নহয় আজিকালি, গম পায়? শাস্ত্ৰত লিখা আছে এটা, ৰজাই কৈ আছে এটা, লগৰবিলাকে কৈ থাকে এটা, ভাবি ভাবি গোটেইবোৰ চিন্তা কৰি মানুহজনে নিজেও এটা উলিয়াই লয়। জয় কৃষ্ণ। গম পাইছে? মানুহজনে চব কথা শুনি 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 নিজেও এটা সিদ্ধান্ত কৰি নিজেও এটা ধৰ্ম উলিয়াই লয়। কোনটো পালন কৰি থাকে থাকক আৰু। জয় কৃষ্ণ। মই বহুত মানুহকে দেখিছো অদ্ভুত অদ্ভুত আচৰণ। বোলে এইটো আপুনি ক'ত পালে? অমুকে কৈছে পায়, অনুমুকে কৈছে নাপায়। মই নিজেও মোৰ চিন্তা এটা আছেতো, মই পায় আৰু নাপায় মাজত উভচৰ হৈ আছো বোলে। জয় কৃষ্ণ। বোলো কেতিয়া নাপায় আপোনাৰ কাৰণে? যেতিয়া মোৰ দেহটো ভালে থাকিব, তেতিয়া মই নাপায়টোত থাকিম আৰু এইবিলাক কৰিব নাপায়। যেতিয়া মোৰ দেহটো ভালে নাথাকিব, চব পায় পাই থাকিম বোলে। জয়। গতিকে ধৰ্ম নি আছে ক'লে? সংবিধান নিজে সংশোধন কৰি প্ৰস্তাৱ লৈ একে কিবা কষ্ট কৰি দিছে। যেতিয়া সেইখন সমাজত বৰমূৰীয়া হৈ যায়, শাস্ত্ৰত পাই গ'লে জ্যেষ্ঠ শাস্ত্ৰজনে যিটো কৰে তাকে কৰিবা। বৰমূৰীয়াজনে সেইটো কৰিছে যেতিয়া, মোৰো পিছে পিছে গৈ থাকো। লাগিল বাট এবাৰ কণা লাগিল বুলি আপোনাৰ বাট কণা লাগিলে আৰু যেতিয়া আপুনি গুৱাহাটী মহানগৰত, ডাঙৰ ডাঙৰ মহানগৰত জামত সোমাই আপোনাৰ ট্ৰেক চেঞ্জ কৰি দিব, সেই ট্ৰেকটো মিলাবলৈ আপুনি কিমান পাক দূৰৰ পৰা আহিব লাগিব হিচাপ নাই। সেইকাৰণে অৰ্জুনক কৃষ্ণই সাৱধান কৰি দিছিলে, তস্মাৎ শাস্ত্ৰং প্ৰমাণম কাৰ্য অকাৰ্য ব্যৱস্থিত। কি কৰিব লাগিব নালাগিব সকলোবোৰ শাস্ত্ৰত আছে। এই অৰ্জুন, তুমি আনক সুধি বিবুদ্ধিত নপৰিবা। গম পাইছানে? সেইটোৱে মূল বস্তু। আমি নিজে অকণমান অধ্যয়ন কৰাটো দৰকাৰ। এই শ্লোকবিলাক যে মুখস্থ ৰাখো, কিয় ৰাখো জানে? তেতিয়া তাৰমানে আনৰ কথাটোত মোৰ ইমান গুৰুত্ব নাথাকে। সংস্কৃত ভাষা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আপোনালোকক মই কৈ থওঁ, তেনেকুৱা ঘটনা আচলতে পৃথিৱীত নঘটে। সংস্কৃতত এখন কিতাপ আছে, চিধা চিধি পঢ়ি গ'লে ৰামৰ বৰ্ণনা, ওলাটাকে পঢ়িলে কৃষ্ণৰ বৰ্ণনা। শুনিছে? ক'ৰবাত শুনিছেনে বাৰু কিতাপ এনেকুৱা কিতাপ আছে বুলি পৃথিৱীত? অকল সংস্কৃত ভাষাত।
আপুনি একে এইফালৰ পৰা পঢ়ি গৈছে না, সোঁ হাতৰ পৰা বাওঁ হাতলৈ পঢ়ি গৈছে, বাওঁ হাতৰ পৰা সোঁ হাতলৈ পঢ়ি গৈছে সি ৰামৰ বৰ্ণনা, বাওঁ হাতৰ পৰা সোঁ হাতলৈ পঢ়ি গৈছে সি কৃষ্ণৰ বৰ্ণনা। জয় কৃষ্ণ। কিমান পাৱাৰফুল হ'ব লাগিব এখন কিতাপ, একেই শ্লোক, এফালৰ পৰা সোঁফালৰ পৰা পঢ়িলে এক, বাওঁফালৰ পৰা পঢ়িলে এক। বেলেগ মাৰিবলৈ আপোনাৰ নেট আছে সকলোৰে, তাত মাৰি চাব ৰাঘৱ যাদৱ, যাদৱ ৰাঘৱ ৰঘুপতি ৰাম, যাদৱ যাদৱানন্দন কৃষ্ণ, মাৰি চাবচোন ওলাই আহিব কিতাপ, পাই যাব। বেলেগত যাব, আজিকালি চব নেটৰ ব্যৱস্থা মানে। কিমান পাৱাৰফুল ভাষা আপুনি চিন্তা কৰক, পৃথিৱীত এনে কি ভাষা আছে? এখন কিতাপক চিধা পঢ়িলে এটা ৰাম, ওলোটাকে পঢ়িলে এটা কৃষ্ণ। শুনিছেনে বাৰু? কিমান পাৱাৰফুল হ'ব লাগিব। আৰু সংস্কৃতত যিটো সিদ্ধান্ত দিব, সি বেদৰ সিদ্ধান্ত, সি লৰচৰ নহয়। সেইকাৰণে আমি কিছুমান মানুহে কিছুমান কথা কৈ থাকে, মই ইমান গুৰুত্ব নিদিওঁ। শ্লোকটোক আওৰাই আওৰাই বুজিবলৈ যত্ন কৰোঁ, ই এইটো কৈছে তস্মাৎ শাস্ত্ৰ প্ৰমাণম কাৰ্য অকাৰ্য ব্যৱস্থিত। তুমি শাস্ত্ৰখন চোৱা, কৰিব লগাটো কৰা, এৰিব লগাটো এৰা। ইয়াতে উল্লেখ কৰিছে যে তেজী বেদ পাষণ্ডৰ পথ কৰি দিহ, ঈশ্বৰৰ মায়ে মোহিত হৈবে বৰ। ৰজাৰো আদেশ পালে, বেদপন্থ পৰিত্যাগ কৰিলে, কি কি নাইকিয়া হ'ল? সত্য নাইকিয়া হ'ল। থাকি দিয়াটো মানুহৰ সাধাৰণ কথা হৈ গ'ল। ক'লো আৰু কিবা এটা, হা শাস্ত্ৰই কৈ আছে সত্যম ব্ৰুৱে প্ৰিয়ম ব্ৰুৱে, সঁচা কবা, প্ৰিয় কথা কবা। আমাৰ আকৌ মানুহে কয় এনে ক'লো আৰু, এনে বুলি কিবা শব্দ আছে নেকি? আপুনি পাপত পৰিলে, কৈছে সত্য এৰিলে। শৌচ, আপুনি বাহিৰলৈ গৈ কাৰোবাক স্পৰ্শ কৰিলে ঘৰ সোমোৱাৰ পিছত গা ধুব লাগে, জানে আগতে? আজি মোৰে হ'ল, খাচকে পিছৰ ফালৰ পৰা সি এজনে দিলেহি স্পৰ্শ কৰি, নুধু বুলিয়ে আছিলো মোৰ গা, চাইছো সৰ্বনাশে, ই স্পৰ্শ কৰি যেতিয়া গা ধুবই পামগৈ। জয়, গাটো ধোৱা মানে মোক কিমান অসুবিধা, আকৌ গুৰু সেৱা কৰিব লাগিব, চব খাদ হ'লেও তিলক ল'ব লাগিব, সমস্যা আছে। গাটো ধোৱাটো সৰু কথা, তাৰ পিছত কেতিয়াবা আৰু অলপ কাম কৰিব লাগিব, গুৰু সেৱাখন কৰিব লাগিব, তিলক ধাৰণ কৰিব লাগিব। এনেই সময় নাই, 120 ফুৰিব লগা হয় স্পীডত, আকৌ স্পীড বাঢ়ি যায়। চাওকচোন, এই মানুহজনে খাচকে পিছফালৰ পৰা স্পৰ্শ কৰি গমেই নাপালো, বুজা নহওক। এইটো কৈছে শৌচ। শৌচ মানে পৰিষ্কাৰ, বাহিৰ আৰু ভিতৰ। মনত আপুনি কাৰো প্ৰতি ক্ৰোধ নাৰাখিব, কাৰো লগত জেদ নকৰিব, কাৰো লগত অভিমান নকৰিব, মনৰ প্ৰশান্তি। বা কাৰো লগত কম্পিটিশ্যন কৰিব নাই। আজিলৈকে মোৰ নিজৰ জীৱনত যিমানবোৰ কাম কৰিছো, মই কাৰো লগত প্ৰতিযোগিতা কৰা নাই। এনেকুৱা এটা দূৰত্বত মই গৈ আছো, প্ৰতিযোগিতা কৰিও মোক লগ নাপায়। জয়, মই পঢ়িছিলো কিতাপত, গম পাইছেনে? তুমি এনেকুৱা এটা দূৰত্বত থাকিবা, কোনোবাই প্ৰতিযোগিতা কৰিবলৈ চিন্তা কৰিব নোৱাৰে। বুজিব পাৰিছেনে? প্ৰতিযোগিতা কৰা মানে আপোনাৰ মই কৈছো তাৰ লগতে খেলি থাকিব। তেওঁৰ কণ্ঠটো ইমান সুন্দৰ, মই কেতিয়া কণ্ঠ বনাম? প্ৰতিযোগিতা কৰিছে, আপুনি অশান্তি বঢ়াই লৈছে। যি হয় হৈ থাকক, বুজিব পাৰিছে? প্ৰতিযোগিতাৰ ঊৰ্ধত থাকিব লাগে মানুহবোৰ, আৰু এনেকুৱা এটা দূৰত্বত অৱস্থান কৰিব লাগে য'ত আগৰজনেও একো কৰিব নোৱাৰে, আপোনাক পিছৰজনে একো কৰিব নোৱাৰে। শাস্ত্ৰৰ কি তেনেকৈ কোৱা হৈছে, শৌচ, আপুনি মনৰ আৰু বাহিৰৰ সমান সুচিতা ৰাখিব। স্নান, স্নান অতি প্ৰয়োজনীয়। শুই উঠি স্নান কৰিব লাগে, কাৰণ ৰাতি শুওঁতে আমাৰ দেহটোৰ পৰা অলাগতিয়াল বহুত বস্তু বাহিৰ হয়। স্নান, দান, বহুতে দান কৰিব নিদিয়ে। ভাগৱত এখন পাতিছে, আপুনি যেনিবা ৰাতিপুৱা কিবা এটা খোৱা বস্তু দান দিলে, মাহকে 5 কেজি দিলে, কিবা অসুবিধা আছে নেকি? ভাল কামত দান কৰাটোতো একো অসুবিধা নাই। কৈছে সত্য, শৌচ, দান, স্নান 4 নিৰন্তৰ। এই ৰজাজনে যেতিয়া উল্লেখ কৰিলে, মানুহে দান ধৰ্মও এৰি পেলালে। এইদৰে কেৱল নিজৰ পণ্ডিতালী আৰু নিজৰ ইন্দ্ৰিয়ৰ চিন্তাত থাকে। দেৱ দ্বিজ যজ্ঞ ব্ৰত কৰিবে নিন্দন, এইটো চলি আছে। আজিকালি দেৱতাক খুব নিন্দা কৰে। এই কৃষ্ণক সেৱা কৰিলো বুলি বাকী দেৱতাক নিন্দা কৰাৰ অধিকাৰ দিছে নেকি কৰবাত? নাই দিয়া। লিখিছে দেৱ নিন্দা নহব, কোনো কোনে ব্যাখ্যাৰ স্থলেৰে দেৱতাবিলাকক নিন্দা কৰি থাকিব। ভাগৱতে কৈ আছে। দ্বিজ, ব্ৰাহ্মণক গালি পাৰি থকা মানুহ তামাম আছে।
জয় কৃষ্ণ। যজ্ঞ ব্ৰত কৰিলেতো আৰু মোকে কয়, এই দেখা ইমানবোৰ জানিছে, কি আপুনি একাদশী ব্ৰত পালে সেই বুলি কয়। বাহ, মই ক'লো আপুনি একাদশী বিষয়ে কি গম পায় ন? সেই এইবিলাক ব্ৰত চত পালে নেকি? নাহি তপ যজ্ঞ একো ব্ৰত নাই। একাদশী অন্নটোহে পোৱা নাই, বাকীবোৰতো ভোজন কৰি আছো, যেনে ফল মূল পানী ভোজন কৰি আছো। এইটোতো অসুবিধা একো নাই। তুমি নাজানাকে বোলো কিয় উৰাই দিছে? নাজানে একাদশী ব্ৰত কোৱা বেলেগক মই নকওঁ, আপোনালোকৰ কাৰণে কৈছো। কোনোবাই হাঁহিয়ে উৰাই দিয়ে তাৰমানে, বুজি নাপায়। এইটো অৰিহণ ৰজাৰ শিষ্য তাৰমানে। কৈছে কৰিবে নিন্দন বিষ্ণু ভকত বৈষ্ণৱক হেলিবে দুৰ্জন। আৰু এদিন এজেগাত গৈছো, বৰ ডাঙৰ একটা পণ্ডিত ভকত। মোৰ তিলকটো দেখাৰ লগে লগে তেওঁ মানে মনটো একদম বেয়া আৰু এইনো তিলক লৈ নে বাৰু, চাওকচোন তেওঁৰ চিন্তাটো, তেওঁৰ দৃষ্টিত তাৰমানে মই একদম হেয় হৈ গৈছো। মই আকৌ বুকু ফিন্দাই আছো, হাৰে তিলক কি বস্তু, কবচ। এজন যুঁজাৰু যেতিয়া কবচ থাকে, সেই কবচত তেওঁ আক্ৰমণে কৰিব নোৱাৰে। কলি যুগত কিমান নিগেটিভ এনাৰ্জি এনি টাইম চলি আছে, যেতিয়া তিলকটো থাকিব সেইবিলাকে স্পৰ্শ কৰিব নোৱাৰে। সেই মানুহজনৰ দৃষ্টিত মই একেবাৰে সৰু সৰুকি হৈ গলো। মই বোলো আপত্তি নাই। এই বৈষ্ণৱকে নিন্দা সকলোবোৰ কি কৈছে, বিষ্ণু ভক্ত বৈষ্ণৱক হেলিবে দুৰ্জন, পৰিৱেশ দুৰ্গুণ নৰকে সবে যায়, নহৈবে নিষ্ঠাত সম্বাৰ সমুদায়। কলি যুগত তেনেকুৱা ভকতৰ সংখ্যা বহুত থাকিব। ব্ৰাহ্মণ নিন্দা কৰা ভকতৰ থাকিব, যজ্ঞ ব্ৰত কৰিলে ভকত নিন্দা কৰা হ'ব। বৈষ্ণৱ কাক বুলি কোৱা হৈছে? যে হৃদয়ত ৰূপ হৰি নাম থাকে যাৰ মুখে, বিষ্ণুৰ নৈবত উদৰত ভৰে যাৰ সুখে, পাদুদক নিৰ্মাল্য মস্তকে থাকে যায়, বোলা হৰি হৰি কিন্তু বিষ্ণুৰ অৱতাৰ। গম পাইছে? তিলক থাকিল, পাদুদক থাকিল, নিৰ্মাল্য থাকিল, খাওঁতে আপুনি ভগৱানক অৰ্পণ কৰা বস্তুহে খাইছে। গম পাইছেনে? মুখত হৰি নাম আছে, হৃদয়ত কৃষ্ণ ৰূপ আছে, সকলোকে ভগৱানময় দেখিছে, আপুনি বৈষ্ণৱ। কিন্তু আপোনাৰ পেট মুখাত যদি কোনোবাই নিন্দা কৰিছে, বৈষ্ণৱক নিন্দা কৰি, এইটো নাম কি আছিলে? শিৱ নিন্দা কৰি দক্ষ মূৰ হেৰুৱাই পেলাইছে। শিৱ কি? এজন মহাবৈষ্ণৱ। বৈষ্ণৱক নিন্দা কৰি দক্ষই কি হৈছিল? ছাগলী মূৰ পাব লগা হৈছিল, বিনাশ পাইছিল। তেনেকুৱা মানুহৰ সংখ্যা বোলে কলি যুগত বাঢ়ি আহিব। ঋষভৰ আখ্যানত অৰিহণ ৰজাৰ কথা দিছে, আৰু ভয়ংকৰ কথা দিছে। আহক আমি শ্ৰৱণ কৰিছো। জয় কৃষ্ণ।